নমস্কাৰ মই পংকজ ৰবি আপোনালোক সকলোকে আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ স্বাগতম জনাইছোঁ সো আমি আজি ডিসকাস কৰিম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ডিউ টু এ নন কণ্ডাক্টিং ইউনিফৰ্মলি চাৰ্জ সলিড স্ফিয়াৰ সো অলৰেডি আমি স্ফেৰিকেল সেলৰ বিষয়ে আগৰ ভিডিঅ'টোত কনসিডাৰ কৰি আহিছোঁ ডিসকাস কৰি আহিছোঁ সো আজি ভিডিঅ'ত আমি ডিসকাস কৰিম সলিড স্ফিয়াৰ ক্ষেত্ৰত আমি ইন্টেন্সিটি কিমান পাম ঠিক আছে সো আমি কিছু কনসিডাৰ ইউনিফৰ্মলি চাৰ্জ নন কণ্ডাক্টিং সলিড স্ফিয়াৰ অফ সেন্টাৰ O और रेडियस की R क्लियर ठीक है এতিয়া আমি কি কৈছো তাত টোটাল চার্জ কিমান আছে কনসিডার কৰিছো আমি Q ঠিক আছে সো যদি তাত সলিড স্ফিয়াৰ কনসিডার কৰো আৰু টোটাল চার্জ যদি তাত Q থাকে সেই ক্ষেত্ৰত আমি যদি তোমাৰ ভলিউম চার্জ ডেন্সিটি কনসিডার কৰো ভলিউম চার্জ ডেন্সিটি আমি কি পাওঁ ভলিউম চার্জ ডেন্সিটি ইজ ডিনোটেড বাই rho is equal to কি আসলে q by v হয় না এটা v জানি কি রেডিয়াস কি হয় r সো কি বল v ভলিউম 4/3 pi r cube q by what 4/3 pi r cube so rho তো সেই ক্ষেত্ৰত আমি যদি কনসিডাৰ কৰো চাৰ্জ দ্যাট ইজ q is equal to কি লিখিব পাৰি 4/3 pi r cube rho ক্লিয়াৰ এটা আমি ইউজ কৰিম হা ঠিক আছে এতিয়া আমি কি কৈছো সোৱা আমি এতিয়া এই যোনটো সলিড স্ফিয়াৰ কনসিডাৰ কৰিলো স্ফেৰিকেল সেলৰ দৰে ইয়াতো একে কনসিডাৰ কৰিম আমি ফাৰ্স্ট কি কৰিম ইলেক্ট্ৰিক ফিল্ড উলিয়াম আউটসাইড দ্য সলিড স্ফিয়াৰ সাপোজ আমি এটা পইণ্ট কনসিডাৰ কৰিছো p পইণ্ট এটা ডিসটেন্স অফ r ওকে ঠিক আছে তাত আমি গসিয়ান সাৰফেসটো কি কনসিডাৰ কৰিছো দিস ওয়ান যত নেকি আমি কি কৈছো এটা p পইণ্ট কনসিডাৰ এটা স্মল a কনসিডাৰ কৰিছো d of s at point p the electric field direction this one so আমি এই p পইণ্টৰ আমি কি কৈছো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব ক্যালকুলেট কৰিম নেক্সট আমি কি কৰিম on the surface of the solid sphere কিমান হ'ব এটো ক্যালকুলেট কৰিম নেক্সট inside the solid sphere কিমান হ'ব এটো ক্যালকুলেট কৰিম ঠিক আছে আৰু সেন্টাৰত কিমান হ'ব এটো ক্যালকুলেট কৰিম so first আমি স্টার্ট কৰো that is number 1 electric field outside the solid sphere electric field outside the solid sphere clear এতিয়া ঠিক আছে আমি এতিয়া এই p পইণ্টৰ লৈকে ডিসটেন্স কিমান লৈছো r এতিয়া এই যোনটো গসিয়ান সাৰফেস কনসিডাৰ কৰিছো এটা আমি কি হয় গসিয়ান সাৰফেস আৰু কি সলিড স্ফিয়াৰ সাৰফেস হয়নে এটা কি কৈছো at every point on the Gaussian surface the angle between this ds vector and e is what ইয়াত লওঁ বা ইয়াত জতে নলওঁ কি হ'ব they are in the what same direction this angle between them is what 0 ইতিমধ্যে আমি এটো অটো ডিসকাস কৰি আছো সো তেলে কি হ'ব angle between them is what 0 so electric flux যদি মই for this Gaussian surface consider কৰো কি লিখিব পাৰিম phi is equal to close integration of e dot ds clear আৰু কি লিখিব পাৰো close integration of e ds cos of theta কিন্তু আমাৰ এই cos of theta আমাৰ এবেলি ক্ষেত্ৰত কি হ'ব cos of 0 cos 0 ভ্যালু কিমান 1 so finally আমি কি পালো close integration of e ds আৰু যেহেতু at every point on the Gaussian surface আমাৰ electric field to magnitude of electric field same হয় so that means কি হ'ব is constant so close integration কি লিখিব পাৰিম ds আৰু কি হয় solid sphere যাৰ কি radius কি হয় small r so কি লিখিব পাৰিম e into 4 pi r square ঠিক আছে নেক্সট আমি কনসিডাৰ কৰো গস ল according to গস ল আমাৰ phi is equal to কি পাইছিলো 1 by epsilon times of charge q that is q phi is equal to this is phi is equal to equation 1 suppose and this one is what q by epsilon naught clear এতিয়া এটো ইকুয়েশন 1 এটো ইকুয়েশন 2 from 1 and 2 যদি আমি কৰো from 1 and 2 আমি কি লিখিব পাৰো e into 4 pi r square is equal to what q by epsilon naught আৰু কি লিখিব পাৰো e is equal to কি 1 by 4 pi epsilon naught q by কি r square so এটো কি হৈছে ইলেক্ট্ৰিক ফিল্ড এটা পইণ্ট চাৰ্জৰ কাৰণে যেটো পাইছো তেনেকুৱা হৈছে নে so আমি কি বুলি ক'ব ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি at any point outside the solid sphere is the same as the entire charge concentrated at the center মানে কি পইণ্ট চাৰ্জৰ কাৰণে যেটো আমি এক্সপ্ৰেছন পাইছো তেনেদৰে আমাৰ সলিড স্ফিয়াৰ ক্ষেত্ৰত যেটা আউটসাইডত আমি এটা পইণ্ট কনসিডাৰ কৰিছো তাতো আমি ইলেক্ট্ৰিক ফিল্ডটো কৈছো সেম পাইছো ক্লিয়াৰ নেক্সট আমি কি কনসিডাৰ কৰিম
এই যোনটো গছিয়ান সাৰফেস কনসিডাৰ কৰিছিলোঁ অন দ্য সাৰফেস আমি কনসিডাৰ কৰিম ঠিক আছে সো দ্যাট মিন্স স্মল r ইজ ইকুৱেল টু কি হ'ব কেপিটেল R তেতিয়া কি হ'ব ইলেক্ট্ৰিক ফিল্ড অন দ্য সাৰফেস অফ দ্য সলিড স্ফিয়াৰ electric field on the surface of the solid sphere here draw কৰিবলৈ একো নাই একেটা ডাঙৰে হ'ব ইয়াতে আহিলে এটো হ'ব তোমাৰ ক্যাপিটেল R হে এটো পইণ্টে হ'ব তোমাৰ কি হ'ব এটো ডায়াগ্ৰাম হ'ব this vector E at point P clear এতিয়া আমাৰ এটো আমাৰ কি হৈছে গছিয়ান সাৰফেস আছে এটো কি হৈছে আমাৰ সলিড স্ফিয়াৰ সারফেস তো হইছে মানে ঠিক আছে জানি কি সেন্টার O ক্লিয়ার রেডিয়াস R এটি এই ক্ষেত্রে যদি আমি কনসিডার করু সিম্পলি কি হবে আমি অলরেডি ইলেকট্রিক ফিল্ড যদি কনসিডার করি ইলেকট্রিক ফিল্ড এক্সপ্রেশন তো ইয়ার না কি হবে খালি স্মল r ইজ হোয়াট রিপ্লেস বাই ওইটাখিনি করা নাই একেটাহে বস্তু সো আমি কি লিখিছো 1/4 পাই এপসাইলন নট q বাই কি লিখিছো r স্কয়ার ক্লিয়ার ঠিক আছে এটো আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড অন দা সাৰফেস অফ দা স্ফিয়াৰ যত নেকি আমাৰ কি হ'ব স্মল r ইজ ইকুৱেল টু ক্যাপিটেল R ঠিক আছে এতিয়া আমি এটা কেস কনসিডাৰ কৰিছো সাপোজ কি হৈছে আমি অলৰেডি এইটো কনসিডাৰ কৰিছো লিখছনে q ইজ ইকুৱেল টু কি 4/3 পাই r কিউব rho এই ভ্যালুটো যদি মই q জায়গাত পুট কৰি দিও তোমালোকে ইয়ালকে উলিয়ালে হ'ব মই আগতো দেখাইছিলো স্ফিৰিকেল সেলৰ ক্ষেত্ৰটো ইলেক্ট্ৰিক ফিল্ড হদিছে গতি আমাৰ লাগে যদি ইন টাৰ্মছ অফ আমাৰ এপসাইলনত আমি যদি ইলেক্ট্ৰিক ফিল্ড কনসিডাৰ কৰো তেতিয়া কি হয় হেতু চাবলৈ আমি ইয়াত এক্সট্ৰা কে দেখো কৈ দেখাইছো তোমালোকক 1/4 পাই এপসাইলন নট r স্কয়ার তেনেকে থাকিব ওপৰত কি হ'ব 4/3 পাই r কিউব rho সো যদি চাও 4 পাই কাট খাই যাব 3 থাকিব না 1/3 r স্কয়ার r কাট গলে কি হ'ব এটা r থাকিব সো r rho বাই কি তলত কি থাকিলে এপসাইলন নট ঠিক আছে সো এটা আমি যে ইন টার্মস অফ এপসাইলন যদি লিখিবলৈ যাও তোমালোক কিন্তু ইয়াতে লিখিলে হৈ যাব নেক্সট আমি কনসিডাৰ কৰো কি যদি সেন্টাৰত হয় যেতিয়া এই সেন্টাৰত হৈ যাব আমি প্ৰথমতে এই যোনটো গছিয়ান সাৰফেস কনসিডাৰ কৰিলো আউটসাইড দা সলিড স্ফিয়াৰ নেক্সট কি অন দা সাৰফেস অফ দা সলিড স্ফিয়াৰ হয়নে আৰু এভৰি যদি হে গছিয়ান সাৰফেস এট সেন্টাৰ কনসিডাৰ কৰো সেন্টাৰ কৰিলে কি হ'ব সেন্টাৰ কৰিলে সিম্পলি কথা স্মল r থাকিব নেকি নাথাকে আর কি হ'ব 0 হ'ব সো ইয়াতে সোচন ব ইয়াতে লিখি যাও যদি মই নাম্বার 3 কনসিডার কৰো ইলেক্ট্রিক ফিল্ড at the center of the sphere মানে কনসিডার কৰিলে কি হ'ব r কি হ'ব 0 হ'ব নে সো r0 যদি হয় মই ইলেক্ট্রিক ফিল্ড কি হ'ব সিম্পলি তুমি ইলেক্ট্রিক ফিল্ডৰ পুট জতে পুট কৰা r0 পুট কৰা ফাৰ্স্ট ইয়াত পুট কৰিলো কি হ'ব তোমাৰ 0 হৈ যাব ইয়াত পুট কৰিলো কি হ'ব 0 হৈ যাব সো আলটিমেটলি মই ইয়াতে পুট কৰি দেখাইছো তোমাক সো ইলেক্ট্রিক ফিল্ড এক্সপ্ৰেশনটো কি হ'ব সিম্পলি E is equal to কি rho r এটো স্মল r হ'বটো এটা আমি ক্যাপিটেল r ক্ষেত্ৰত একচুয়ালি কি হয় ৰেডিয়াসটো আমি কি আমি স্মল r হিচাপে লৈ লৈছো হয় না যেটা গছিয়ান সাৰফেসৰ কনসিডাৰ সেইকাৰণে কি স্মল r ৰিপ্ৰেজেন্ট কৰিছো কি 3 এপসাইলন নট ইয়াত যদি r টো 0 হৈ যায় rho into 0 মানে কি আলটিমেটলি কি ইলেক্ট্রিক ফিল্ডটো কি হ'ব 0 হ'ব ক্লিয়াৰ ঠিক আছে এটা নাম্বার 4 চোৱা আমি এটা কি কৰিলো বাহিৰত ললো অন দা সাৰফেস ললো সেন্টাৰত ললো এটা কি হ'ব inside the solid sphere লম কিন্তু not at the center clear তেতে কি হ'ব চোৱা সো নাম্বার 4 আমি যদি কনসিডার কৰো নাম্বার 4 যদি আমি কনসিডার কৰো ইলেক্ট্রিক ফিল্ড inside the solid sphere that means কি হ'ব r is less than this one so আমাৰ ইনিশিয়ালি যোনটো আছিল এটো আছিল কি এটো আমাৰ জানি কি ৰেডিয়াস আছিল r সেন্টাৰ আছিল o এটো আমাৰ সলিড স্ফিয়াৰটো আৰু আমি ইতে যোনটো কনসিডাৰ কৰিছো এটো কি হ'ব this one এটো আমাৰ এটা কি গছিয়ান সাৰফেস আৰু এটো কি সলিড স্ফিয়াৰ সাৰফেস ক্লিয়াৰ তাৰ নেকি ৰেডিয়াস আমি কি কনসিডাৰ কৰিছো এলকে r স্মল r এই স্মল পইণ্টটো কনসিডাৰ কৰিছো ঠিক আছে তাৰ কি হ'ব electric field direction this one at point P or ds vector direction কি in the same direction হয়নে এতিয়া চোৱা এটা আগতে যেটা আমি স্ফেৰিকেল সেল কনসিডাৰ কৰিছিলো আৰু সলিড স্ফিয়াৰ কৰিছিলো আগতে যেটা আমি ইনসাইড দা স্ফেৰিকেল সেলৰ ক্ষেত্ৰত যেটা ইনসাইড দা স্ফেৰিকেল সেল কনসিডাৰ কৰিছিলো তেতিয়া ভিতৰত আমাৰ কি আছিল চাৰ্জ নাছিলে কিন্তু এই বুলি কি আছে ইটো সলিড স্ফিয়াৰ ইয়াত কি থাকিব চাৰ্জ থাকিব সেই ক্ষেত্ৰত কিন্তু আমাৰ যোনটো চাৰ্জ হৈছে
এইটো কি হ'ব এতিয়া বেলেগ এটা চাৰ্জ পাম ভিতৰত যোনটো চাৰ্জ কি হ'ব বা টোটেল সলিড স্পীড থকাটো আৰু এই গছিয়ান সাৰফেসৰ ভিতৰত থকা চাৰ্জকেইটা কি হ'ব বেলেগ হ'ব সেইকাৰণে আমি কি কৈছোঁ সেই নতুন চাৰ্জটো এটা নতুন চাৰ্জ ডিনোট কৰিছোঁ সাপোজ কিউ অফ ডেছ তাতো আকৌ যদি আমি আগৰ ফৰ্মুলাটো মতে ইয়াত যদি কনচিডাৰ কৰোঁ এইটো ইউজ কৰিলে কি হ'ব 4/3 পাই কিন্তু স্মলাৰ হ'বনে গছিয়ান সাৰফেসৰ কাৰণে কনচিডাৰ কৰিছোঁতো কি হ'ব 4/3 পাই আৰ কিউব কিন্তু তাৰ চাৰ্জ ডেন্সিটি কি ভলিউম চাৰ্জ ডেন্সিটি ৰ'ৱে ঠিক আছে এইটো কিউব দেই ক্লিয়াৰ চ' এতিয়া চোৱা এতিয়া এই কিউ ডেছ ইজ ইকুৱেল টু কি কৰোঁ 4/3 পাই আৰ কিউব থাকক ইয়াত এই ডেন্সিটি ফৰ দ্য হোল আমাৰ যোনটো আগতে সলিড স্পীড আছিলে তাৰ লগত আমি এই ভেলুটো পুট কৰি দিওঁ এইটো ডেন্সিটি কি আছিলে 4/3 পাই আৰ ৰ'বা এইটো কি আছিলে কিউ বাই 4/3 পাই আৰ কিউব চ' দিছ ওৱান ইজ চৰি কিউ বাই 4/3 পাই আৰ কিউব ঠিক আছে চ' 4/3 এইবোৰ কি হ'ব কাটা যাব পাই কটা যাব আৰ কিউব থাকিব আৰু কি থাকিব কেপিটেল আৰ কিউব থাকিব ইনটু দিছ কিউ হয়নে এতিয়া চোৱা এতিয়া যদি আমি ইয়াত ফ্লাক্স উলিয়াম এট পইণ্ট পি ইনচাইড দ্য সলিড স্ফিয়াৰ তেতিয়া ফ্লাক্স কি হ'ব ফ্লাক্স ইজ এগেইন ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ই ডট ডি এছ অৰ কি ই ডি এছ একে দুইটা কি হ'ব ইলেক্ট্ৰিক ফিল্ড আৰু ডি এছ ভেক্টৰ আৰ ইন দ্য চেম ডাইৰেকশ্যন মানে কি হ'ব কজ কি 0 চ' ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ কি হ'ব ই ডি এছ কজ 0 ভেলটো 1 হয়নে চ' তাত ই অলৰেডি কনষ্টেণ্ট ক্ল'জ ইণ্টিগ্ৰেশ্যন অফ ডি এছ তাত আমি কি লিখিব পাৰোঁ ফাই ইজ ইকুৱেল টু ই ইনটু 4 পাই ডি এছ কি স্মল আৰ ডেট ইজ 4 পাই আৰ স্কুৱাৰ ক্লিয়াৰ ঠিক আছে এতিয়া এই গছিয়ান সাৰফেসটোৰ কাৰণে যদি আমি গজ ল এপ্লাই কৰিম কিন্তু এতিয়া চাৰ্জ কি আছিলে কিউ নহয় বুলি কি কিউ ডেছ মনত ৰাখিবা চ' একৰ্ডিং টু গজ ল কি হ'ব ফাই ইজ ইকুৱেল টু কিউ বাই এপচাইলন নট আছিলেতো এতিয়া আমি কি দিছিলোঁ কিউ ডেছ এতিয়া সেই কিউ ডেছৰ ভেলুটো অলৰেডি যদি ইয়াৰ পৰা পুট কৰি দিওঁ কিউ ডেছৰ ভেলুটো কি কিউ আৰ কিউব বাই আৰ কিউব দেট ইজ ডিভাইডেড বাই কি 1/এপচাইলন নট বাই ইনটু কৰি ক্লিয়াৰ এতিয়া ফাই ইকুৱেল টু এটা পালে এটা এক্সপ্ৰেশ্যন দিছ ওৱান এটা পালে কি দিছ ওৱান চ' ফ্ৰম 1 and 2 কি লিখিব পাৰিম ই ইনটু 4 পাই আৰ স্কুৱাৰ ইজ ইকুৱেল টু কি কিউ আৰ কিউব বাই কেপিটেল আৰ কিউব ইনটু কি 1/এপচাইলন নট চ' মোক লাগে কি ই চ' এফালে যদি লৈ যাওঁ কি হ'ব কিউ বাই 4 পাই আৰ স্কুৱাৰ ইয়াৰ লগত থাকক বাই বুলি লিখি দিছোঁ 4 পাই এপচাইলন নট আৰ স্কুৱাৰ ইনটু আৰ কিউব বাই আৰ কিউব ঠিক আছে চ' এতিয়া এই আৰ স্কুৱাৰ আৰ কিউবৰ লগত কাটিলে কি হ'ব আৰু মই কিউ ভেলটো যদি একেবাৰতে পুট কৰি যাওঁ কিউ ভেলটো আমাৰ কি আছিলে 4/3 কি আছিলে পাই আৰ কিউব ৰ' সেইটো যদি মই ইয়াত পুট কৰি দিওঁ একেবাৰতে নহ'লে পিছত পুট কৰিব লাগিলেহেঁতেন 4/3 পাই আৰ কিউব ৰ' ইয়াত থাকক 4 পাই এপচাইলন নট আৰ স্কুৱাৰ ইনটু আৰ কিউব বাই কেপিটেল আৰ কিউব চ' 4 কাট গ'ল 1/3 থাকিলেনে 1/3 পাই কাট গ'ল এপচাইলন নট থাকিব হয়নে এপচাইলন নট থাকিলে আৰ স্কুৱাৰ লগত কাট খাই গ'ল ওপৰত কি থাকিব আৰ এটা থাকিব হয়নে থাকিলে তাৰপিছত আৰ কিউব কাট খাই গ'ল থাকিলে কি ৰ' চ' ফাইনেল এক্সপ্ৰেশ্যন কি পালোঁ ই ইজ ইকুৱেল টু ৰ' আৰ বাই কি 3 এপচাইলন কনষ্টেণ্ট 3 অলৰেডি কনষ্টেণ্ট ডেন্সিটি কি হয় কনষ্টেণ্ট চ' আমি কি লিখিব পাওঁ দেয়াৰফৰ ই ইজ হোৱাট প্ৰপ'ৰ্চনেল টু আৰ মানে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট এনি পইণ্ট ইনচাইড দ্য সলিড স্ফিয়াৰ এইটো কি আছিলে সলিড স্ফিয়াৰ এইটো কি গছিয়ান সাৰফেস চ' ইলেক্ট্ৰিক ফিল্ড এট এনি পইণ্ট ইনচাইড দ্য ইউনিফৰ্মলি চাৰ্জ সলিড স্ফিয়াৰ ভেৰিজ কি এজ দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট ফ্ৰম দ্য চেণ্টাৰ অফ দ্য সলিড স্ফিয়াৰ ঠিক আছে কাৰণ আমাৰ কি হৈছে প্ৰপ'ৰ্চনেল টু আৰ বাঢ়িলে ইলেক্ট্ৰিক ফিল্ডটো কিয় বাঢ়ি যাব ক্লিয়াৰ চ' আজিৰ ভিডিঅ'টো আমাৰ ইমানেই ডিছকাছ কৰিবলগীয়া আছিলে চ' যিসকলে মোৰ আগৰ স্পেৰিকেল চেলৰ ভিডিঅ'টো চোৱা নাই আৰু গছটিমৰ বাকীকেইটা এপ্লিকেশ্যন চোৱা নাই মই আজি ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গোটেইকেইটা ভিডিঅ'ৰ লিংকটো দিয়া আছে তোমালোকে চাই ল'বা আৰু যদি ষ্টেপ বাই ষ্টেপ চাইছা আজি ভিডিঅ'ৰ পৰা কিবা নহয় তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ চ' আমাৰ ভিডিঅ'টো নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা তেওঁলোকক ছাবস্ক্ৰাইব কৰিব ক'বা আৰু তোমালোকেও আমাৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি পিছৰ টপিকবোৰ ডিছকাছ কৰি থাকিম আৰু তোমালোকে কিবা ডাউট থাকিলে আমাক কমেণ্ট ছেকশ্যনত জনাবা চ' আজিলৈ ইয়াকে কৈ ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ